গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ এক্সটেনচিভ যিটো ৰিডিং আছে, তাৰমানে তোমাৰ ছাপ্লিমেণ্টাৰী ৰিডিং যিটো তোমালোকৰ ক্লাছ 10ত দিছে, ফুটপ্ৰিণ্টছ উইদাউট ফিট, তাৰ পৰা আমি প্ৰথম যিটো তোমালোকৰ লেশ্যন যিটো নেকি তোমালোকৰ হাফ ইয়াৰলিত আহিব, সেইটো হৈছে দ্য মিডনাইট ভিজিটাৰ। সেইটো তোমালোকৰ 4টা লেশ্যনৰ ভিতৰত এইটো তোমাৰ প্ৰথম লেশ্যন হ'ব। চ' ছাপ্লিমেণ্টাৰী ৰিডাৰ প্ৰথম যিটো আছে দ্য মিডনাইট ভিজিটাৰ বাই ৰবাৰ্ট আৰ্থাৰ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াত লক্ষ্য কৰিবা এটা কথা, ইয়াত আমাক বৰ ডিটেইলছত ইয়াত আমাৰ প্ৰশ্নখিনি ইন জেনেৰেলি বৰ তেনেকৈ সোধা নহয়, যিটো নেকি ইন কম্পেৰিজন আমাৰ টেক্সত ইমান ডিটেইলছত আমি ষ্টাডি কৰিব লাগে। এইটো অলপ ছাপ্লিমেণ্টাৰী ৰিডাৰ, ইয়াত আমি খুব এটা এটা পইণ্টত আমি কথাবোৰ ইমান আলোচনা কৰিবলৈ নাযাওঁ, আমি থুলমূলীয়াভাৱে এই গল্পটো আমি আলোচনা কৰিম। আৰু তোমালোকক কৈ থওঁ যে এইটো এটা খুব ইণ্টাৰেষ্টিং এটা গল্প, আৰু এনেকুৱা ধৰণৰ কথা আছে ইয়াত। আমাৰ সাধাৰণতে কি হয়গৈ, তোমালোকে এটা কেৰেক্টাৰক এনালাইজ কৰিবলৈ পাবা। আমাৰ এই লেশ্যনটোৰ যোগেদি এটা কেৰেক্টাৰ এনালাইজ কৰিবা, যাক নেকি আমি চিনি পাওঁ, সেইজন হৈছে ওজাবল। চ' ওজাবল বুলি এটা কেৰেক্টাৰ আছে, এই কেৰেক্টাৰটো এটা ডিটেক্টিভ কেৰেক্টাৰ। চ' ডিটেক্টিভ কেৰেক্টাৰ মানে ষ্টৰিটোৰ বিষয়ে মই কৈছোঁ যে ডিটেক্টিভ কেৰেক্টাৰ বুলি ক'লে আমাৰ মনত কিছুমান ধাৰণা আমাৰ থাকে যে কেনেকুৱা হ'ব পাৰে ডিটেক্টিভ মানুহ এজন। সি খুব স্মাৰ্ট হ'ব, সি খুব এক্টিভ হ'ব, সি তাৰ ড্ৰেছ পাতি এটা বেলেগ ধৰণৰ থাকিব, তাৰ লাইফষ্টাইল বেলেগ ধৰণৰ হ'ব, তেনেকুৱা ধৰণৰ যিটো আমাৰ ধাৰণা আছে, সেই ধাৰণাৰ পৰা আঁতৰি গৈ এই যিটো ওজাবেলৰ যিটো কেৰেক্টাৰ পাবা, এই কেৰেক্টাৰটো সম্পূৰ্ণ বিপৰীত, সম্পূৰ্ণ বেলেগ, য'ত নেকি কোনো ধৰণৰ এডভেঞ্চাৰাছ একো তেওঁৰ জীৱনত নোপোৱা। এনেকুৱা ধৰণৰ কিছুমান আমাৰ কাহিনী আছে, কিছুমান আমাৰ চিনেমা বনোৱা হয়। তাৰে এটা উদাহৰণ তোমালোকে চাব পাৰা, মিষ্টাৰ বিনৰ কথা কোৱা হয়। তোমালোকে চাবা মিষ্টাৰ বিন এনেকুৱা এটা কেৰেক্টাৰ, সি তাৰ কিছুমান ডিটেক্টিভ ষ্টৰি আছে, য'ত নেকি এনেকুৱা ধৰণৰ লাগে যে মানুহজন দেখোন ডিটেক্টিভৰ কাৰণে যোগ্য নহয়, পাৰফেক্ট নহয় যেন লাগে। এনেকুৱা ধৰণৰ তাৰ চেল্লাবেলা এটা কেৰেক্টাৰ থাকিব, য'ত নেকি বৰ সি এক্টিভো নহয়, স্মাৰ্টো নহয়, সি ইমান ইণ্টেলিজেণ্টো নহয়, যেনেকুৱা ধৰণৰ কামবোৰ কৰিব। কিন্তু সি দেখিবা সি ডিটেক্টিভৰ যিটো কামটো সি খুব নিয়াৰিকৈ, বহুত মানে অন্য মানুহতকৈ সি আৰু এক্সপাৰ্টলি কৰিব পৰা হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যনত আমাৰ কেৰেক্টাৰ হৈছে ওজাবল। আগবাঢ়ো। ওজাবল প্ৰথমতে কৈছে যে ওজাবল ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ চিক্ৰেট এজেণ্ট ফ'লাৰ হেড এভাৰ ৰিড। ইয়াত আমাৰ যিটো গল্প আছে, এই গল্পটোত আমাৰ প্ৰথম যিটো লাইন আছে, এই লাইনটোত দুটা চৰিত্ৰ আমাৰ ইয়াত দেখুওৱা হৈছে। এটা হৈছে ওজাবল আৰু এটা হৈছে ফ'লাৰ। এতিয়া ওজাবল আৰু ফ'লাৰ এই দুজন কেৰেক্টাৰ। আচ্ছা, ওজাবল অলৰেডি মই তোমালোকক কৈছোঁ যে ওজাবল হৈছে সেইজন ডিটেক্টিভ, যিজন নেকি স্পাই বুলি কোৱা হয়, আমি ইংৰাজীত স্পাই বুলি বেছিকৈ ইউজ কৰোঁ। স্পাই এজন হয়, আৰু এইজন হৈছে ফ'লাৰ হৈছে এজন ৰাইটাৰ। এইজন এজন ডিটেক্টিভ আৰু এজন ৰাইটাৰ। তাৰমানে ৰাইটাৰ এজনে কি হয়, ইণ্টাৰভিউ লয়, তেওঁৰ লগত থাকে। মানে ফ'লাৰ তোমালোকে পাবা, ফ'লাৰ এজন ৰোমাণ্টিক ৰাইটাৰ। ৰোমাণ্টিক ৰাইটাৰ বুলি ক'লে সি খুব মানে এডভেঞ্চাৰাছ, মানে যিবোৰ নেকি ঘটনা, যিবোৰ মানুহৰ জীৱনত হয়, কিছুমান কাল্পনিক ঘটনা, যিবোৰ কাল্পনিক খুব দুঃসাহসিক যিবোৰ ঘটনা আছে, সেইবোৰ ৰোমাণ্টিক বুলি কোৱা হয়। চ' তেনেকুৱা ধৰণৰ কাহিনীবোৰ লিখা মানুহ হৈছে ফ'লাৰ। চ' ফ'লাৰে এই এক্সপেক্টেশ্যনত ভাবিছে যে মোৰ ইয়াৰ লগত যদি থাকোঁ, ওজাবেলৰ লগত যদি থাকোঁ, তেতিয়া মই বহুত ভাল ভাল কিছুমান কাহিনী বা ভাল ভাল কিছুমান মই খুব ধুনীয়া এডভেঞ্চাৰাছ কিবা ঘটনা মই গম পাম, ইমান ডাঙৰ এজন ডিটেক্টিভ লগত থাকি পিনে মোৰ বহুত ভাল লাগিব আৰু বহুত কথা শিকিব পাম, তাক আমি লিখিম। তেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যনত ওজাবেলৰ লগত ফ'লাৰ আহি আছে। তাৰমানে কথাটো তেনেকুৱা ধৰণৰ, বেকগ্ৰাউণ্ডটোত কথাটো এনেকুৱা মানিবা যে ওজাবেলৰ লগত ফ'লাৰ আহি কিছুদিন থাকিব লৈছে। তাৰমানে কেলৈ থাকিছে, কাৰণ সি যিহেতু লিখক, গতিকে ওজাবেলৰ লগত থাকি যি অভিজ্ঞতা সি লাভ কৰিব, সেই অভিজ্ঞতাৰ ওপৰত সি এখন কাহিনী এটা লিখিব বুলি তেনেকুৱা এটা ধাৰণা লৈ পিনে আছে। আচ্ছা, কি হ'ল, এই ফ'লাৰৰ কথা কৈছে, ফ'লাৰেতো বহুত হেড এভাৰ ৰিড। ফ'লাৰ আকৌ যিহেতু ডিটেক্টিভ ৰাইটাৰ হয়, গতিকে ফ'লাৰে বহুত ডিটেক্টিভ গল্প পঢ়িছেও,
গতিকে ফলাৰে পঢ়া কোনো ডিটেক্টিভ কেৰেক্টাৰত ডেছক্ৰিপশ্যনত ই মানে ফিট নহয় মানুহজনক দেখিছে ওজাবেলক দেখি মানে কোনো ধৰণৰ সি ইমান পঢ়িছে ডিটেক্টিভৰ ষ্টৰিবোৰ কিন্তু কোনো ষ্টৰিত ই দেখোন খাপ নাখায় মানুহটো কেনেকুৱা মানুহৰ ওচৰত থাকি যাব মানে আচৰিত হৈছে এইটো কি মানুহ মই বহুত ডিটেক্টিভ কাহিনী পঢ়িছোঁ কিন্তু কোনো ডিটেক্টিভ কাহিনীত ইয়াৰ নিচিনা মানুহ মই দেখা নাই ক'তো ফিটিং নহয় কেলে নহয় ফল'য়িং হিম ডাউন দ্য মাষ্টি কৰিডৰ অফ গ্লুমি ফ্ৰেঞ্চ হোটেল তাৰমানে ওজাবেলৰ লগতে যিহেতু ফলাৰ আছে গতিকে ফলাৰ হৈছে তাৰ লগতে গৈছে তাৰমানে ওজাবেলৰ লগত গৈ আছে পিছে পিছে গৈ আছে ক'লৈ গৈ আছে ওজাবেলৰ ৰুমলৈ গৈ আছে আচ্ছা ওজাবেলৰ ৰুম ক'ত আছে এটা ফ্ৰেঞ্চ হোটেলত ফ্ৰেঞ্চ হোটেল হোটেল এটা আৰু হোটেলটো মানে ফ্ৰান্স মানুহৰ হ'ব পাৰে যিকিনো এইটোক ফ্ৰেঞ্চ হোটেল বুলি কোৱা হয় সেই ফ্ৰেঞ্চ হোটেলত আছে ৰুমটো আছে আৰু এনেকুৱা ধৰণৰ ৰুমটো চাবা মাষ্টি কৰিডৰ যিটো কৰিডৰ আছে কৰিডৰ দি পিনে ৰুমটোলৈ যাব এই যিটো কৰিডৰ সেই কৰিডৰটোৰ মাষ্টি মানে কেনেকুৱা ধৰণৰ অলপ জেকা গোন্ধ অহা জেকা গোন্ধ মানে বুজিছে নাই যিটো নেকি তিতি থাকিলে কেনেকুৱা গোন্ধ আহে তেনেকুৱা ধৰণৰ মানে বৰ মানে সাধাৰণতে কি হয় এজন ডিটেক্টিভ এটা ৰুম আছে তাৰ কিমান একদম পৰিপূৰ্ণ চফা চিকুণ একদম মানে ফাইন ৰুম এটা থাকিব তেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন আছে কিন্তু নহয় সি কিবা দুৰ্গন্ধময় এটা পেছেজেদি পাৰ হৈ গৈছে তাতে আকৌ কি হৈছে গ্লুমি অন্ধকাৰ ৰুম এটা ফ্ৰেঞ্চ হোটেলৰ অন্ধকাৰ ৰুম এটা আছে তাত গৈছে ফলাৰ ফেল্ট লেট ডাউন মানে ফলাৰে এইটো গৈ মানে তাৰ মনটো ভাগি পৰিলে সিটো এটা এক্সপেক্টেশ্যনত আহিছিলে যিহেতু কথাটো কৈ আছোঁ মই যে সি আহিছে মই ইমান এটা ডিটেক্টিভৰ লগত আহিছোঁ আৰু মোৰ ভাল লাগিব বহুত ঘটনা ঘটিব কিন্তু ইয়াত কি হৈছে যিটো দেখিছে তাৰ মনটো হতাশ হৈছে কিনো ইট ৱাজ আ স্মল ৰুমটোৰ ডেছক্ৰিপশ্যনটো চাবা সৰু এটা ৰুম তাতে কি হৈছে অন দ্য 6th এণ্ড টপ ফ্ল'ৰ যিটো 6 নম্বৰৰ টপ ফ্ল'ৰটো যিটো মানে 6th ফ্ল'ৰ বুলি ক'লে আমাৰ কাউণ্টিং যদি কৰোঁ আমি প্ৰথম যিটো মানে ফ্ল'ৰ মানে হৈছে বিল্ডিং এটা যিটো বিল্ডিং ফাৰ্ষ্ট যিটো ফ্ল'ৰ থাকে সেইটোক আমি গ্ৰাউণ্ড ফ্ল'ৰ বুলি কওঁ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ ফ'ৰ্থ ফ্ল'ৰ ফিফ্থ ফ্ল'ৰ 6th ফ্ল'ৰত আছে ৰুমটো মানে বহুত ওপৰত আছে ক'বলৈ গ'লে যদি খোজকাঢ়ি যাওঁ তেতিয়া আমাৰ অলপ অসুবিধা হ'ব আমি সাধাৰণতে যিখিনি দেখিছোঁ আমি ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ সিমান যাওঁ কিন্তু 6th ফ্ল'ৰত আমাৰ সাধাৰণতে হোটেল নহ'লে সিমান যোৱা নহয় গতিকে 6th ফ্ল'ৰত ৰুমটো আছে এণ্ড স্কেয়াৰ্ছলি এ ছেটিং অফ ৰোমাণ্টিক এডভেঞ্চাৰ তাত তাৰমানে কোনো ধৰণৰ ৰোমাণ্টিক এডভেঞ্চাৰ নায়েই ই ফলাৰ আহিছে কি এক্সপেক্টেশ্যনত সি আহিছে ৰোমাণ্টিক এডভেঞ্চাৰৰ আশাত মানে সি আহিছে যে ৰোমাণ্টিক এডভেঞ্চাৰ এক্সপিৰিয়েঞ্চ কৰিবলৈ কাৰণে এই যে মই আকৌ কৈছোঁ যে ৰোমাণ্টিক এডভেঞ্চাৰ মানেনো কি ৰোমাণ্টিক এডভেঞ্চাৰ হৈছে বহুত মানে কাল্পনিক পৃথিৱীত থকা একদম খুব ফাইট হ'ব কিবা এটা বহুত ডাঙৰ কিবা ঘটনা ঘটিব ইফালে মানে ওজাবেলে কিবা কিবি কৰিব কিবা গান ওলোৱা হ'ব কিবা ড্ৰাগছ আহিব কিবা কিবি ফাইটিং হ'ব মাৰ্ডাৰৰ কেছ ওলাব কিবা কিবি ওলাব ক'ৰবাত সেই ডিটেক্টিভে গৈ পিনে ক'ৰবাত এনেকুৱা ধৰণৰ কিছুমান ঠাইত যাব কিবা কিবি কৰিব এইবোৰ হৈছে ৰোমাণ্টিক এডভেঞ্চাৰ যিখিনি আচলতে সাধাৰণতে অলপ কাল্পনিক নিচিনা হয় তেনেকুৱা যিখিনি আমি সাধাৰণতে দেখি নাপাওঁ তেনেকুৱা ধৰণৰ এটা এক্সপেক্টেশ্যন লৈ আহিছে কিন্তু তাত কোনো ধৰণৰ ছেটিং নাই লক্ষ্য ৰাখিবা এতিয়ালৈকে কিন্তু ৰুমটোলৈ গৈ পোৱা নাই দেই কাহিনীটোৰ মতে আচ্ছা ওজাবল কাৰণ এতিয়া ইয়াত যে এই কথাটো যে ক'লে তোমাক যদি সোধে ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ চিক্ৰেট এজেণ্ট এজন চিক্ৰেট এজেণ্ট ওজাবেল কোন ডিটেক্টিভ বুলি কৈ আছোঁ অন্য এটা শব্দত ক'বলৈ গ'লে এটা চিক্ৰেট এজেণ্ট মানে বুজিছা নহয় তেখেতক মানে কি কাম কৰি থাকে কোনো বাহিৰত ক'ব নোৱাৰে চিক্ৰেট সি কি কৰে ভিতৰুৱাভাৱে কি কৰে বাহিৰৰ মানুহে গম নাপায় তেনেকুৱা এজন মানুহ চিক্ৰেট এজেণ্ট এখন দেশৰ প্ৰতিনিধি কৰা মানুহ গতিকে চিক্ৰেট এজেণ্ট হিচাপে তেখেতে ফিট নহয় কিয় ফিট নহয় যদি সোধে তেতিয়াহ'লে আমি এই কথাটো ক'বলৈ ওজাবল ফৰ ওৱান থিং ফেট প্ৰথম কথাটো হৈছে ওজাবল ৱাজ ফেট শকত যিটো নেকি আমাৰ এক্সপেক্টেশ্যন হ'বই নোৱাৰে
এজন যিটো কি কয় মানুহ যিজন নেকি এজন ছিক্ৰেট এজেণ্ট, সেই ছিক্ৰেট এজেণ্টৰ বহুত তোমালোকে চিনেমা চাইছা, গতিকে চিনেমা চালে চিনেমাবোৰত চাবলৈ গ'লে সেই ছিক্ৰেট এজেণ্ট মানুহবোৰ কেনেকুৱা থাকিব, ফিট থাকিব, শ্লিম ফিগাৰ থাকিব, তেখেতে শাৰীৰিকভাৱে খুব সক্ষম থাকিব, এক্টিভ থাকিব, কিন্তু ই শকত, বাৰু ঠিক আছে মে বি শকত অলপ হ'ব পাৰে, বাট ইয়াত আকৌ ছেকেণ্ড লাইনটোত চাবা, দুটা শব্দৰ এটা লাইন দিছে ভেৰি ফেট, বহুত শকত, ওজাবেল বহুত শকত। চ' ভাবি চোৱা, ওজাবেল যিটো ছিক্ৰেট এজেণ্ট সিটো খুব দৌৰিব পাৰিব লাগিব আমাৰ সাধাৰণ ধাৰণা মতে, কিন্তু ই ইমান শকত ক'ত দৌৰিব পাৰিব, বিপদে পৰিলে, দৰকাৰত পৰিলে, সি কেতিয়াবা কাৰোবাক চিজ কৰিব লাগিব, খেদি ধৰিব লাগিব, তেনেকুৱা কৰিব নোৱাৰিব, আমাৰ এক্সপেক্টেশ্যনটো তেনেকুৱা থাকে। গতিকে ওজাবেল ৱাজ ফেট, ভেৰি ফেট, ঠিক আছে। তাৰপিছত কৈছে এণ্ড দেয়াৰ ৱাজ হিজ একচেণ্ট, তাৰপিছত হৈছে তাৰ একচেণ্টটো, মানে সি যে কথা কয়, কথা কওঁতে তাৰ এটা একচেণ্ট আহে, মানে একচেণ্ট শব্দটো এনেকুৱা ধৰণৰ বুজিব লাগিব যে আমি যিটো এটা কথা যেতিয়া কওঁ, আমি যেতিয়া হিন্দী ভাষাৰ কথা কওঁ, অসমীয়া মানুহসকলে যেতিয়া আমি হিন্দী ভাষা কওঁ, তেতিয়া আমাৰ হিন্দী ভাষাটো এনেকুৱা ধৰণৰ হয়, মানে দূৰৰ পৰা মানুহে বুজিবই নোৱাৰে যে সি অসমীয়া কৈছে নে হিন্দী কৈছে, কাৰণ আমি অসমীয়া ভাষাতে হিন্দী কওঁ, সেইটো আমাৰ কি হয়, আমাৰ মাতৃভাষাৰ প্ৰভাৱ, সেইটো হৈছে একচেণ্ট, বেলেগ বেলেগ মানুহৰ একচেণ্ট হয়। সেই হিন্দী ভাষা অসমীয়াই ক'লে যিটো উচ্চাৰণ হ'ব, হিন্দী ভাষী এটাই ক'লে উচ্চাৰণটো বেলেগ হ'ব। ঠিক তেনেকৈ আমি ইংৰাজী, ফৰেনৰ মানুহ এটা ইংৰাজী ক'লে বৰ বেলেগকৈ ইংৰাজী কয়, আমি বুজিবই নোৱাৰোঁ, কিন্তু আমাৰ ইণ্ডিয়ান মানুহে যদি ইংৰাজী কয় আমি বুজিব পাৰোঁ। গতিকে এইটো হৈছে আমাৰ একচেণ্ট। ইয়াৰ এটা একচেণ্টৰ প্ৰব্লেম আছে। কি কৈছে, দ' হি স্পক ফ্ৰেঞ্চ এণ্ড জাৰ্মানী, যদিও তাৰমানে সি ফ্ৰান্স আৰু জাৰ্মানী কয়, মানে ওজাবেলে ফ্ৰান্স ভাষা আৰু জাৰ্মানী ভাষা কয় যদিও পাছাবলি, মানে যথেষ্ট পৰিমাণে কয়, পাছাবলি মানে যিমান লাগে, যিমান প্ৰয়োজন, সি যথেষ্টখিনি মোটামুটি সি ক'ব পাৰে, আৰু ফ্ৰান্স ভাষা বা জাৰ্মান ভাষা সি ক'ব পাৰে। হি হেড নেভাৰ অল টুগেডাৰ লভছ আমেৰিকান একচেণ্ট, কিন্তু সি ফ্ৰান্স ভাষা কওক, ইংৰাজী ভাষা কওক, জাৰ্মানী ভাষা কওক, সি তাৰ আমেৰিকান একচেণ্টটো কেতিয়াও এৰি নিদিয়ে। মানে আমেৰিকা মানুহে যেনেকৈ কথা কয়, অলপ সিহঁতৰ আমেৰিকা আমি বুজি নাপাওঁ, কিন্তু সিহঁতে বুজি পায়, আমেৰিকান একচেণ্ট তাৰ এটা আছে, মানে গম পোৱা যায়, যেনেকৈ ইংৰাজী ক'লে যেন গম পোৱা যায় অসমীয়া মানুহে এটা ইংৰাজী কৈছে, হিন্দী ভাষাৰ কথা ক'লে যেনে গম পায় ইটো অসমীয়া মানুহে, সি হিন্দী বকি আছে, গতিকে তাৰ কথাবোৰ বেলেগ ধৰণৰ হয়। ঠিক তেনেকৈ ইয়াৰো মানে এনেকৈ সি ইংলিছে কওক, জাৰ্মানীয়ে কওক বা ফ্ৰেঞ্চে কওক, সি ক'ব পাৰে, কিন্তু তাৰ এই মানে যিটো আমেৰিকান একচেণ্ট, সেই একচেণ্টটো এৰি নিদিয়ে। কেলৈ, হি বট ফ্ৰম পেৰিছ টু পেৰিছ ফ্ৰম বষ্টন 20 years ago, তাৰমানে সি 20 years ago, 20 বছৰ আগতে সি আমেৰিকা এৰি আহিছে, বষ্টন, আমেৰিকাৰ বষ্টন বুলি ঠাইডোখৰৰ পৰা সি পেৰিছলৈ আহিছে। চ' 20 বছৰ আগতে অহা, কিন্তু সেই 20 বছৰ আগত আহিলেও তাৰ সেই ভাষাৰ প্ৰভাৱ এতিয়াও আছে। সাধাৰণতে 20 বছৰত মানুহৰ প্ৰভাৱটো নাথাকে, কিন্তু সকলো নাথাকে নহয়, থাকে বহুতৰ। গতিকে সেইজন মানুহৰ মানে তাৰ সেই একচেণ্টটো আছে, মানে আমেৰিকান একচেণ্ট, সি জাৰ্মানী ভাষা ক'লেও সি আমেৰিকান কথা কোৱা নিচিনা লাগে, তেনেকুৱা ধৰণৰ তাৰ প্ৰব্লেম এটা আছে। বাৰু, তাৰপিছত কৈছে যে ইউ আৰ ডিছএপইণ্টেড, ওজাবেল ছেইড ভিজিলি অভাৰ হিজ শ্বল্ডাৰ, মানে ওজাবেলেও কথাটো বুজি পাইছে, যে কথাটো এনেকুৱা ধৰণৰ, সি গম পাইছে যে ফ'লাৰ তাৰ লগত আছে, কিন্তু ফ'লাৰৰ মনটো বেয়া হৈছে, মনটো ভাঙি গৈছে। সি কৈছে তুমি ডিছএপইণ্ট, হতাশ হৈছা নহয় জানো, তেনেকৈ বুলি কৈছে। ওজাবেলে তাৰ মানে কান্ধত ধৰি পিনে কৈছে ইউ ৱেৰ ট'ল্ড ডেট আই ৱাজ এ ছিক্ৰেট এজেণ্ট, তাৰমানে তোমাক কোৱা হৈছে মই এজন ছিক্ৰেট এজেণ্ট, আ স্পাই, এজন ডিটেক্টিভ, ডিলিং উইথ এছপিনেজ, মানে এণ্ড ডেঞ্জাৰ, এছপিনেজ আৰু ডেঞ্জাৰৰ লগত মই ডিলিং কৰোঁ, তাৰমানে মই কি হয়, ডিটেক্টিভ, যিটো চোৰাংচোৰাৰ লগত থাকোঁ, মই খুব ডেঞ্জাৰ কামখিনি কৰোঁ, তেনেকুৱা কথা তোমাক কোৱা হৈছে নহয় জানো। ইউ উইচ টু মিট মি, তুমি মোক লগ কৰিবলৈ বিচাৰিছা, কিয়, বিকজ ইউ আৰ ৰাইটাৰ, কাৰণ তুমি এজন ৰাইটাৰ, সেইকাৰণে তুমি মোক লগ কৰিব বিচাৰিছা। য়ং এণ্ড ৰোমাণ্টিক, তুমি এতিয়া ডেকা হৈ আছা আৰু মনটো তোমাৰ ৰোমাণ্টিক আছে, তুমি সেই তেনেকুৱা ৰোমাণ্টিক থ্ৰিলটো বিচাৰিছা, গতিকে তুমি তেনেকুৱা আহিছে, কিন্তু তুমি হতাশ হৈছা। ইউ এনভিজন মিষ্টেৰিয়াছ ফিগাৰ্ছ ইন দ্য নাইট, তুমিতো দেখা পোৱা যে ৰাতি কিজানি হয়তো বহুত বেলেগ বেলেগ ধৰণৰ মিষ্টি, ৰহস্যময় কিবা ঘটনা ঘটিব, তেনেকুৱা কল্পনা তুমি কৰা। দ্য ক্ৰেকছ অফ পিষ্টল, মানে পিষ্টলৰ ক্ৰেকিং চাউণ্ড শুনিবলৈ আশা কৰা। ড্ৰাগছ ইন দ্য ৱাইন, মানে মদত লগত ড্ৰাগছ থকা, সেইবোৰ কথাবোৰ তুমি আশা কৰি থাকা। ইনষ্টেণ্ট তাৰ বিপৰীতে কি হৈছে, ইউ হেভ ষ্টেণ্ড এ ডাল ইভিনিং,
সিমানখিনি কল্পনা কৰি আহিছা বাট তুমি পাইছা কি এটা ডাল ইভিনিং তাৰমানে বৰ আমনিদায়ক অশান্তিকৰ বা মানে বৰিং এটা ইভিনিং তুমি কটাইছা ইন এ ফ্ৰেঞ্চ মিউজিক হলত তুমি এটা মানে বৰিং এটা সময় কটাইছে উইথ এ শ্লপি ফেট মেন এজন শ্লপি মানে যাৰ নেকি কাপোৰ পিন্ধাৰো মানে বৰ হেৰি নাই চেঞ্চ নাই তেনেকুৱা এজন শকত মানুহৰ লগত কটাই আছা Instead of having messages slipped into his hand by dark-eyed beauties, get only prosaic telephonic call making an appointment in his room. মানে তুমি আশা কৰিছা বেলেগ বেলেগ ধৰণৰ তুমি হেৰি পাবা কি কয় মেছেজ পাবা এজনৰ হাতৰ পৰা কিবা মেছেজ ইটোৰ পৰা সিটোলৈ গৈছে সিটোৰ পৰা সিটোলৈ গৈছে ডিটেক্টিভবোৰ তেনেকুৱা ধৰণৰ তাৰমানে মানে খুব টেকনিকেলি ইটোৰ পৰা ইটোলৈ মেছেজ যায় সি সেইটোক ইটোক মেছেজ দিয়ে তেনেকুৱা ধৰণৰ আশা কৰিছা কিন্তু ইয়াত কি হৈছে তুমি খালি এটা মানে ফোন কলত এপইণ্টমেণ্ট লৈ থকা তাকো কোনো জেনেৰেল অৰ্ডিনেৰী একদম অৰ্ডিনেৰী সাধাৰণ ফোন কল আহি থকা তেনেকুৱাবোৰে পাইছা এপইণ্টমেণ্ট লোৱা সেইবোৰে পাইছা ইউ হেভ বিন ব'ৰ্ড তোমাৰ ব'ৰ হৈ গৈছা নহয় জানো মানে ওজাবলে বুজি পাইছে যে ইয়াৰ লগত থাকি মানে ফৌলাৰে অশান্তি পাইছে ব'ৰ হৈ গৈছে সেই কথাটো কৈছে তুমি ব'ৰ হৈ গৈছা The fat man chuckled himself as they unlocked the door and room and stood aside. তাৰমানে এই যিজন মানুহ এই ওজাবেলে কি কৰিছে হাঁহিছে ওজাবেলে চাকল কৰিছে তাৰমানে এনেকুৱা ধৰণৰ হাঁহি যিটো চাকল বুলি যিটো কৈছে ইয়াত চাকল শব্দটোৰ এনেকুৱা ধৰণৰ মিনিং বুজায় যিটো যে মানে এনেকুৱা হাঁহি যিটো নেকি তোমাৰ মুখখন মানে হাঁহি শব্দহে ওলায় মুখত হাঁহিৰ মানে ভাৱটো নাহে হাঁহিৰ শব্দ ওলায় তেনেকৈ হাঁহিছে হাঁহি পেলাই সি মানে দুৱাৰখন তাৰ ৰুমৰ দুৱাৰখন খুলিবলৈ এটা ছাইডত ৰৈছে আৰু এনেকৈ ধৰণৰ ৰৈছে যাতে মানে গেষ্ট যে তেওঁৰ লগত যিটো মানুহ আছে সেই যেন আগবাঢ়ি যাওক সোমাব আৰু ই তলাটো খুলিব তেনেকুৱা ধৰণৰ এটা লক্ষণ দি পেলাই সি ৰৈছেগৈ তাৰ ৰুমটোৰ বাহিৰত তাৰপিছত হৈছে ওজাবেলে এতিয়া কি কৈছে ইউ আৰ ডিসইলিউজনড ওজাবেলে কৈছে তুমি হতাশ হৈছা ওজাবেলে আকৌ সেই কথাটো কৈছে বাট টেক চিয়াৰ কিন্তু আনন্দ কৰা ফূৰ্তি কৰা মাই য়ং ফ্ৰেণ্ড মোৰ য়ং ফ্ৰেণ্ড বুলি তেনেকৈ মাতিছে প্ৰেজেণ্টলি ইউ উইল চি এ পেপাৰ এ কোৱাইট ইম্পৰ্টেণ্ট পেপাৰ ফৰ এ পেপাৰ ওজাবেল টল্ড হিম যে তুমি এতিয়া এটা পেপাৰ দেখা পাবা খুব ইম্পৰ্টেণ্ট এটা পেপাৰ খুব দৰকাৰী এখন পেপাৰ তুমি দেখা পাবা আনন্দ কৰা প্ৰেজেণ্টলি ইউ উইল চি এ পেপাৰ এটা পেপাৰ দেখা পাবা কোৱাইট ইম্পৰ্টেণ্ট পেপাৰ খুব ইম্পৰ্টেণ্ট পেপাৰ ফৰ ওজাবেল টল্ড হিম তেনেকৈ ওজাবেলে তেখেতক ক'লে বাট টেক কেয়াৰ কিন্তু সাৱধান থাকিবা মাই য়ং ফ্ৰেণ্ড মোৰ য়ং ফ্ৰেণ্ড সাৱধান থাকিব যে এটা পেপাৰ পাবা সেইটো ডাবল হৈছে কোৱাইট ইম্পৰ্টেণ্ট পেপাৰ হুইচ ইজ ছেভাৰেল মেন এণ্ড ওমেন হেভ ৰিস্ক দেয়াৰ লাইফছ মানে এনেকুৱা এটা পেপাৰ পাবা যিটো পেপাৰৰ কাৰণে বহুত মানুহে নিজৰ লাইফ ৰিস্কত ৰাখি দিয়ে এনেকুৱা এটা পেপাৰ পাবা চ' সেইটো পাবা যিহেতু সেইকাৰণে তুমি ফূৰ্তি কৰা আনন্দ কৰা কাম তুমি সেই পেপাৰটো মোৰ ওচৰত আহিব ছামডে চুন খুব এনেকুৱা হ'ব সেই পেপাৰটো মে বি এফেক্ট দ্য কোৰ্চ অফ হিষ্ট্ৰী এনেকুৱা এটা ইম্পৰ্টেণ্ট পেপাৰ হ'ব যিটো পেপাৰ কিছুদিন পিছত হয়তো ইতিহাসত এটা মানে গোটেই ইতিহাস সলনি কৰি দিব পৰা শক্তি থকা এটা পেপাৰ কিছুদিনৰ ভিতৰত এনেকুৱা ধৰণৰ পাৱাৰ থাকিব সেই পেপাৰটোৰ সি ইতিহাস সলাই দিব পাৰে এনেকুৱা পেপাৰ ইন দেট ডো ইজ ড্ৰামা ইজ দেয়াৰ নট তাৰমানে এনেকুৱা কথাটো কৈছে ইন দেট থট ইজ ড্ৰামা তেনেকুৱা চিন্তাত এইটো ড্ৰামা নিচিনা লাগে নহয় জানো তেনেকৈ বুলি তেখেতে কৈছে তেতিয়া কি হ'ল তেনেকৈ কৈ সি দুৱাৰখন লগাই দিলে মানে ওজাবেলে ইয়াকো সোমাই ল'লে নিজেও সোমাই ল'লে আৰু গৈ পিনে দুৱাৰখন সি ভিতৰত সোমাই দুৱাৰখন লগাই দিলে লগাই দিয়াৰ পিছত মানে ৰুমটোৰ লাইটৰ ছুইচ দিছে যিহেতু অলৰেডি ৰাতি তেতিয়া প্ৰায় মিড নাইটৰ সময় ছুইচ দিছে দেই এজ দ্য লাইট কেম অন লাইটটো যেতিয়া আহিলে ফ'লাৰ হেড ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে প্ৰথম সি যিটো এটা থ্ৰিল বিচাৰি ফুৰিছিলে সি ইয়াৰ লগত থাকিলে কিবা এটা হ'ব কিন্তু সি বৰিং হৈ গৈছিলে কিন্তু এতিয়া সেই থ্ৰিলটো সি পালে সি যিটো বিচাৰিছিলে সেইটো এটা অথেণ্টিক একদম অৰিজিনেল থ্ৰিল এটা সি উপলব্ধি কৰিলে ৰুম এতিয়াই মানে যেতিয়া লাইনটো জ্বলিলে কি হ'ল চাবা ফৰ হাফ ৱে এক্ৰছ দ্য ৰুম আ স্মল অট'মেটিক পিষ্টল ইন হিজ হেণ্ড ষ্টুড এ মেন মানে ৰুমটো যিমানটো আছে আধাটো নাযাওঁতেই মানে আধাটো দূৰতে
মানে ৰুমটোত সোমাইছেহে আধাটো নাপাওঁতে সি চুইচ দিছে তেনেকুৱাতে হাফ এক্ৰছ দ্য ৰুম এজন মানুহে মানে বন্দুক লৈ পিনাই অট'মেটিক বন্দুক লৈ পিনাই হাতত মানে বন্দুকটো টোৱাই পিনাই ৰৈ আছে গতিকে মানে সেইটো এটা ষ্ট্ৰেঞ্জ ঘটনা আৰু ৰুমটোৰ ভিতৰত সোমাই মানে কথা পাতি তেওঁলোকে ক'ব নোৱাৰে ৰুমটো কথা পাতি দুৱাৰখন খুলি পিনাই আকৌ পিনে অন্ধকাৰ ৰুম এটাত সোমাই গৈ পিনে আকৌ দুৱাৰখন লগাই দি পিনে লাইটৰ চুইচ দিয়াৰ লগে লগে ফ'লাৰে পাই গ'ল তাৰ যিটো বিচাৰি ফুৰিছিলে সি বিচাৰিছিলে তেনেকুৱা থ্ৰিলিং এটা কণ্ডিশ্যন এটা পাম বুলি কিন্তু পাই গ'ল আৰু লগালগ একদম ৰুমটোৰ আধাত নাপাওঁতেই এজন মানুহ তাক একদম বন্দুক টোৱাই ৰৈ আছে সেইটোকে কৈছে যে হাফ ৱে এক্ৰছ দ্য ৰুম আ স্মল অট'মেটিক পিষ্টল ইন হিজ হেণ্ড ষ্টুড এ মেন এজন মানুহ ৰৈ আছে চ' আমাৰ আজিৰ থ্ৰিলটো আমি ইয়াতে সামৰিছোঁ ইয়াৰ পিছৰ পৰা কি হ'ব নহ'ব পিছৰ ক্লাছত আমি আলোচনা কৰিম আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ